নমস্কাৰ মই সুমন্ত নাথ সকলোকে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনিও আগ্ৰহীত নেকি কম্পিউটাৰ শিকিবলৈ? তেনেহ'লে আমাৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে প্ৰত্যেক দিনাই কম্পিউটাৰ শিকিব পাৰিব আৰু কম্পিউটাৰ কোৰ্চসমূহ আপোনালোকে ফ্ৰীতে জানিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। আজি এই ভিডিঅ'ত আপোনালোকক শিকাম বেছিক কম্পিউটাৰ নোটছ আৰু এই বেছিক কম্পিউটাৰ শিকিবলৈ কাৰণে ইয়াৰ যিসমূহ কোৰ্চ টপিকছ আছে এই কোৰ্চ টপিকসমূহ আপোনালোকে জানিব লাগিব। প্ৰথম কোৰ্চ টপিকটো হৈছে ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ, দ্বিতীয়টো হৈছে মেনেজমেণ্ট অফ ফাইলছ এণ্ড ফল্ডাৰ্ছ, থাৰ্ডটো হৈছে মাইক্ৰ'ছফ্ট পেইণ্ট, ফ'ৰটো হৈছে ৱৰ্ড পেড, ফাইভটো হৈছে মাইক্ৰ'ছফ্ট ৱৰ্ড, ছিক্সটো হৈছে মাইক্ৰ'ছফ্ট এক্সেল আৰু ছেভেনটো হৈছে মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট। আজি আমি ফাৰ্ষ্ট টপিকটো শিকিম ফাণ্ডামেণ্টেল অফ কম্পিউটাৰ। তেনেহ'লে বলক বেছিক কম্পিউটাৰ কোৰ্চ টপিক ফাৰ্ষ্ট চেপ্টাৰটো আমি আজি জানিম ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰ 1 ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ, যাক আমি অসমীয়াত কম্পিউটাৰৰ মৌলিক দিশসমূহ বুলি ক'ব পাৰোঁ। ইয়াত মই আপোনালোকৰ বাবে দুটা ভাষাত লৈ আনিছোঁ যাতে আপোনালোকে অতি সহজতে বুজি পায়, এটা ইংৰাজীত আৰু এটা অসমীয়া ভাষাত। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ কম্পিউটাৰ? আনচাৰ, কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডাটা প্ৰচেছিং ডিভাইচ। 1 নম্বৰ, কম্পিউটাৰ কি? উত্তৰ, কম্পিউটাৰ হৈছে এটা ইলেক্ট্ৰনিক ডাটা প্ৰচেছিং ডিভাইচ। ইয়াতে আপোনালোকে জানি থ'ব লাগিব যে কম্পিউটাৰৰ ইলেক্ট্ৰনিক ডাটা প্ৰচেছিং ডিভাইচসমূহ হৈছে যেনে ইমেজ, অডিঅ', ভিডিঅ', এনি ফাইল যিকোনো হ'ব পাৰে। নিশ্চয় আপোনালোকে এইখিনি বুজি পাইছে। এতিয়া আপোনালোকে 2 নম্বৰতে জানিব লাগিব যে কম্পিউটাৰৰ পাৰ্টছসমূহ কি কি। ইয়াতে মই চিত্ৰসহ বুজাই দিছোঁ যে কোনটো কি বুজায় আৰু কোনটো কি হয়, সকলোখিনি আপোনালোকে জানিব লাগিব। কম্পিউটাৰৰ পাৰ্টছসমূহ হৈছে যেনে মনিটৰ, আপোনালোকে নিশ্চয় মনিটৰটো দেখা পাইছে, CPU, কীবৰ্ড, মাউচ, এইসমূহ হৈছে কম্পিউটাৰৰ পাৰ্টছসমূহ। নিশ্চয় আপোনালোকে ছবিসহ অতি সহজতে বুজি পাইছে। আশা কৰোঁ আপোনালোকে নিশ্চয় উপকৃত হৈছে। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ ইনপুট এণ্ড আউটপুট ডিভাইচ? এতিয়া আপোনালোকে জানিব লাগিব যে ইনপুট আৰু আউটপুট ডিভাইচ মানে কি। আনচাৰ, ইনপুট ডিভাইচ এনি আদাৰ হুইচ ইজ গিভেন বাই ইউজাৰ টু কম্পিউটাৰ। উত্তৰ, ইনপুট ডিভাইচ হ'ল যিকোনো অৰ্ডাৰ যি দিয়া হয় ব্যৱহাৰকাৰীৰ দ্বাৰা কম্পিউটাৰলৈ, তাকে ইনপুট ডিভাইচ বুলি কোৱা হয়। ইয়াতে মই চিত্ৰসহ আপোনালোকক বুজাই দিছোঁ কোনসমূহ ইনপুট ডিভাইচ হয়, যেনে কীবৰ্ড, মাউচ, স্কেনাৰ, ৱেবকেম, মাইক্ৰ'ফোন, এই গোটেইসমূহ হৈছে ইনপুট ডিভাইচৰ উদাহৰণ। আউটপুট ডিভাইচ, আনচাৰ অফ ইনপুট আৰ নন এজ আউটপুট। ইনপুটৰ উত্তৰ জনা যায় আউটপুট হিচাপে, যেনে মনিটৰ, স্পীকাৰ, প্ৰিণ্টাৰ, প্ৰজেক্টৰ, প্লটাৰ, এই গোটেইসমূহ হৈছে আউটপুট ডিভাইচৰ উদাহৰণ। ইয়াতে মই চিত্ৰসহ দেখুৱাই দিছোঁ, আপোনালোকে নিশ্চয় বুজি পাইছে। আশা কৰোঁ আপোনালোকে নিশ্চয় উপকৃত হৈছে। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ হাৰ্ডৱেৰ? আপোনালোকে জানিব লাগিব যে হাৰ্ডৱেৰ মানে কি। আনচাৰ, এনি মেকানিকেল পাৰ্টছ অফ কম্পিউটাৰ আৰ নন এজ হাৰ্ডৱেৰ। উত্তৰ, কম্পিউটাৰৰ যিকোনো যান্ত্ৰিক অংশ হ'ল হাৰ্ডৱেৰ। কুৱেশ্যন নম্বৰ 5, হাউ মেনি টাইপছ অফ হাৰ্ডৱেৰ এণ্ড হোৱাট আৰ দে? হাৰ্ডৱেৰ কেইপ্ৰকাৰ আৰু কি কি? আনচাৰ, 2 কাইণ্ডছ অফ হাৰ্ডৱেৰ। হাৰ্ডৱেৰ 2 প্ৰকাৰ, যেনে 1 নম্বৰ এক্সটাৰ্নেল হাৰ্ডৱেৰ আৰু 2 নম্বৰ ইণ্টাৰনেল হাৰ্ডৱেৰ। নিশ্চয় আপোনালোকে এইখিনি বুজি পাইছে। আশা কৰোঁ আপোনালোকে নিশ্চয় উপকৃত হ'ব। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ কম্পিউটাৰ এক্সটাৰ্নেল হাৰ্ডৱেৰ? আনচাৰ, এক্সটাৰ্নেল হাৰ্ডৱেৰ ইজ হাৰ্ডৱেৰ ডেট ইজ কানেক্টেড টু এ কম্পিউটাৰ বাট ইজ নট হাউচ ইনচাইড ইট। ইট ইজ অলছ' নন এজ পেৰিফেৰেল হাৰ্ডৱেৰ। কম্পিউটাৰৰ এক্সটাৰ্নেল হাৰ্ডৱেৰ কি? উত্তৰ, বাহ্যিক হাৰ্ডৱেৰ যি কম্পিউটাৰৰ সৈতে সংযুক্ত কিন্তু তাৰ ভিতৰত ৰখা নহয়। ইয়াক পেৰিফেৰেল হাৰ্ডৱেৰ নামেৰেও জনা যায়। তলত মই কিছুমান এক্সটাৰ্নেল হাৰ্ডৱেৰ চিত্ৰসহ উদাহৰণ লৈ আনিছোঁ, এইখিনি আপোনালোকে চাই লওক। কীবৰ্ড, মাউচ, CPU, মনিটৰ, এই গোটেইসমূহ হৈছে এক্সটাৰ্নেল হাৰ্ডৱেৰৰ উদাহৰণ। নিশ্চয় আপোনালোকে এইখিনি বুজি পাইছে আৰু উপকৃত হৈছে।
Question number 6. What is computer internal hardware? Answer. Computer internal hardware is the core of a computer made up of components like the CPU, RAM and motherboard. কম্পিউটাৰৰ আভ্যন্তৰীণ হাৰ্ডৱেৰ কি? উত্তৰ. কম্পিউটাৰৰ আভ্যন্তৰীণ হাৰ্ডৱেৰ হৈছে কম্পিউটাৰৰ মূল গঠিত CPU, ৰেমৰ দৰে উপাদানসমূহৰ আৰু মাদাৰবোৰ্ড। তলত মই চিত্ৰসহ ইণ্টাৰনেল হাৰ্ডৱেৰৰ এক্সাম্পল লৈ আনিছোঁ, আপোনালোকে চাই লওক। মাদাৰবোৰ্ড, প্ৰচেছৰ, হাৰ্ড ডিস্ক, ৰেম এই গোটেইসমূহ হৈছে ইণ্টাৰনেল হাৰ্ডৱেৰৰ এক্সাম্পল। নিশ্চয় আপোনালোকে এইখিনি বুজি পাইছে আৰু উপকৃত হৈছে। Question number 7. What is software? Answer. Software is a way which helps us to operate a computer and help us to solve our particular problems. Example, speaker, volume, etc. Software কি? উত্তৰ. Software হৈছে এটা উপায় যিয়ে আমাক সহায় কৰে কম্পিউটাৰ চলাব লাগে আৰু আমাৰ বিশেষ সমস্যা সমাধানত সহায় কৰে। উদাহৰণ, স্পিকাৰ, ভলিউম ইত্যাদিবোৰ হৈছে ছফ্টৱেৰৰ উদাহৰণ। নিশ্চয় আপোনালোকে বুজি পাইছে। Question number 8. What is the kind of software? Software কেইটা আৰু কি কি? Answer. Two kinds of software are A number system software, B number application software. Question number 9. What is computer system software? Answer. System software is a program designed to run a computer's hardware and applications and manage its resources such as its memory, processors and device. It also provides a platform for running application software, and system software is typically bundled with a computer's operating system. System software মানে কি? উত্তৰ. System software হৈছে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু এপ্লিকেশ্যনসমূহ চলাবলৈ আৰু ইয়াৰ সম্পদসমূহ যেনে ইয়াৰ মেমৰি, প্ৰচেছৰ আৰু ডিভাইচসমূহ পৰিচালনা কৰিবলৈ ডিজাইন কৰা এটা প্ৰগ্ৰাম। ই এপ্লিকেশ্যন ছফ্টৱেৰ চলোৱাৰ বাবে এটা প্লেটফৰ্মো প্ৰদান কৰে আৰু ছিষ্টেম ছফ্টৱেৰ সাধাৰণতে এটা কম্পিউটাৰৰ অপাৰেটিং ছিষ্টেমৰ সৈতে বান্দল কৰা হয়। তলত ছিষ্টেম ছফ্টৱেৰ চিত্ৰসহ আপোনালোকক বুজাই দিয়া হৈছে, আপোনালোকে যাতে অতি সহজতে বুজি পায়। ছিষ্টেম ছফ্টৱেৰ এক্সাম্পলসমূহ হ'ল উইণ্ড'জ OS, MS OS, এণ্ড্ৰইড OS, লিনাক্স OS। নিশ্চয় আপোনালোকে বুজি পাইছে যে এই গোটেইসমূহ হৈছে ছিষ্টেম ছফ্টৱেৰৰ উদাহৰণ। Question number 10. This is the last question. What is computer application software? Answer. Application software is any computer program that is intended for in-user use, not operating, administering or programming the computer. কম্পিউটাৰৰ এপ্লিকেশ্যন ছফ্টৱেৰ মানে কি? উত্তৰ. এপ্লিকেশ্যন ছফ্টৱেৰ হৈছে যিকোনো কম্পিউটাৰ প্ৰগ্ৰেম যিটো শেষ ব্যৱহাৰকাৰীৰ ব্যৱহাৰৰ বাবে উদ্দেশ্য কৰা হয় কম্পিউটাৰ চলোৱা, প্ৰশাসন বা প্ৰগ্ৰেমিং নকৰাকৈ। তলত কিছুমান মই এপ্লিকেশ্যন ছফ্টৱেৰৰ এক্সাম্পল আপোনালোকক চিত্ৰসহ দেখুৱাই দিছোঁ যাতে আপোনালোকে অতি সহজতে বুজি পায় আৰু চিনি পায় যে এপ্লিকেশ্যন ছফ্টৱেৰৰ উদাহৰণসমূহ কিনো, যেনে মেক্স প্লেয়াৰ, পিচ আৰ্ট, কাইনমাষ্টাৰ, MS ৱৰ্ড, MS এক্সেল এই গোটেইসমূহ হ'ব এপ্লিকেশ্যন ছফ্টৱেৰৰ এক্সাম্পল। নিশ্চয় আপোনালোকে আজি এই ভিডিঅ'টোৰ যোগেদি বেছিক কম্পিউটাৰ কোৰ্চৰ ফাণ্ডামেণ্টেল অফ কম্পিউটাৰ ফাৰ্ষ্ট চেপ্টাৰটো আপোনালোকে বুজি পালে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছিলে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে সদায় পাই গৈ থাকে মোৰ ইউটিউব চেনেলৰ যোগেদি। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।